কামৰূপ জিলাত সৰ্বমুঠ ভোটগ্ৰহণ কেন্দ্ৰ হ'ল 1555। 6টা বিধানসভা সমষ্টি আছে। আমি তিনিটাকে ভাগ কৰি লৈছোঁ। বায়'টেক পাৰ্কত আমি 3টাৰ ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ আৰু ৰিচিপ্টটো ইয়াতে 3টাৰ হ'ব। আমাৰ যিখিনি উত্তৰ পাৰৰ সমষ্টি আছে, ৰঙিয়া, কমলপুৰ আৰু আমাৰ হাজো শুৱালকুছি, আৰু ঠিক তেনেদৰে আমাৰ DC অফিচৰ পৰা 3টা হৈ আছে, পলাশবাৰী, বকো ছয়গাঁও আৰু চমৰীয়া। আৰু কিন্তু এই মধ্যৱৰ্তী স্থানত আমি ষ্ট্ৰং ৰুম, কাউণ্টিং হল এইবিলাক আছে। তাৰমানে দুইফালৰ পৰা যাতে মাজলৈকে গুচি যাব পাৰে, আমি বস্তুবোৰ নিব পাৰোঁ। এতিয়ালৈকে বেছ শৃংখলাবদ্ধভাৱে হৈ আছে আৰু আজি বতৰটো ভাল, গতিকে আমি আশা কৰিছোঁ যে সুন্দৰভাৱে আজিৰ দিনটো আমি পৰিচালনা কৰিব পাৰিম। কৰ্মচাৰী আজি আপোনালোকৰ ইয়াতে সৰ্বমুঠ 10,000ৰ ওপৰত আছে। মানে ভোটগ্ৰহণ কেন্দ্ৰলৈ যোৱা আমি যদি পুলিচ মিলাই লওঁ তেতিয়াহ'লে আমাৰ 10,000ৰ ওপৰত আছে। আৰু ইয়াতে বৰ্তমান আমাৰ DC অফিচ, সমগ্ৰ অফিচৰ বিভিন্ন কৰ্মচাৰী মিলি আমি ইয়াতে যিটো ফুড চেল তৈয়াৰ কৰিছোঁ দুইফালে, তাত 10,000 প্ৰায় 20,000 মান মানুহৰ কাৰণে কৰা হৈছে, যাতে অপৰ্যাপ্ত হয় মানে এই থাকে আৰু কাৰো যাতে কোনো ধৰণৰ অসুবিধা নহয়। স্পৰ্শকাতৰ হিচাপত এনেই আমাৰ খুব বেছি নাই, এনেই কম। আমাৰ একেবাৰে ক্ৰিটিকেল বুলিব লাগিলে, কিন্তু আমি কথা হ'ল 100টা পলিং ষ্টেচন য'ত ধৰক ভোটৰ পাৰ্চেণ্টেজ হাই আছিলে, 90% এণ্ড এবাভ, বা ক'ৰবাত য'ত 4টা বা তাত ততোধিক পলিং ষ্টেচন এটা লোকেশ্যনত আছে, সেইবিলাক আমি স্পৰ্শকাতৰ হিচাপে ধৰি তাত মাইক্ৰ' অবজাৰ্ভাৰ নিয়োগ কৰা হৈছে। মাইক্ৰ' অবজাৰ্ভাৰসকল আমাৰ পলিং পাৰ্টিৰ লগতে তেওঁলোকে একেলগে ভোট কেন্দ্ৰলৈ ৰাওনা হ'ব আৰু তেওঁলোক তাতে থাকিব পলিং পাৰ্টিৰ লগত। আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ আমাৰ 6টা, প্ৰত্যেক বিধানসভা সমষ্টিৰ কাৰণে একোটাকে কৰা হৈছে। আৰু আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰবোৰ আমি মডেল পলিং ষ্টেচন হিচাপেও ৰূপান্তৰিত কৰিছোঁ। আৰু তাত মানে আপোনাৰ আটাইখিনি সুবিধা আমি দিয়াৰ ব্যৱস্থা কৰিম। ভোটাৰসকলৰ কাৰণে আটাইখিনি সুবিধা, তেওঁলোকে বহা জেগা, তাত তেওঁলোকৰ কিছু ৰিফ্ৰেছমেণ্টৰ ব্যৱস্থা, চিকিৎসা শিবিৰ, মহিলা আৰু শিশু আহিলে তেওঁলোকৰ কাৰণে বহিবলৈ বা শিশুৰ কাৰণে উমলা ঘৰ, এই আটাইখিনি সুবিধা আমি কৰিছোঁ। মহিলা আমাৰ 300টা আছে। 1555টাৰ প্ৰায় 300 পলিং ষ্টেচন আছে, যিখিনি মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। আৰু ইতিমধ্যে তেওঁলোক আহিছে, সকলোবোৰ আমাৰ মহিলা পলিং প্ৰিজাইডিং বিষয়াসকল আহিছে আৰু তেওঁলোকে বৰ্তমান মানে ভোটৰ সামগ্ৰী সংগ্ৰহত ব্যস্ত হৈ আছে। আৰু তেওঁলোকক আমি অলপ আগতীয়াকৈ মানে শৃংখলিতভাৱে তেওঁলোকক পঠোৱা আমি ব্যৱস্থা কৰি আছোঁ। আমি যিকেইটা ক'লোঁ যে মডেল পলিং ষ্টেচন যিকেইটা 6টা আছে, এই আটাইকেইটা 6টা মডেল পলিং ষ্টেচন বিশেষভাৱে সক্ষম ব্যক্তিৰ দ্বাৰা পৰিচালিত হ'ব। আৰু লগতে আমাৰ আজি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ পৰা প্ৰায় ইণ্টাৰনেশ্যনেল ডেলিগেটো প্ৰায় 20 গৰাকী আহি আছে, আৰু তেওঁলোকে আমাৰ কিছু সময় পাছত, এঘণ্টামান পাছত আহি উপস্থিত হ'বহি। আজিৰ এই গোটেই আমাৰ প্ৰণালী তেওঁলোকে এবাৰ পৰ্যবেক্ষণ কৰিব, আৰু কাইলৈও তেওঁলোকে ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সময়ত তেওঁলোকে এবাৰ গৈ মানে এই ভোটিং প্ৰচেছটো এবাৰ পৰ্যবেক্ষণ কৰিব।